ধেমাজিৰ জোনাই অঞ্চলত প্ৰতি বছৰে হৈ অহা বান সমস্যা নিয়ন্ত্ৰণৰ প্ৰতি অসম চৰকাৰ দায়বদ্ধ। আজি জোনাই কেৰকেৰৰ পৰা বৰঙলৈ নিৰ্মাণ হ'বলগীয়া 41.25 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যখনৰ বান নিয়ন্ত্ৰণৰ উপৰিও ভূমি আৰু জনজীৱনৰ সুৰক্ষাৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বহুতো প্ৰকল্প হাতত লৈছে। নতুন মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছে এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই। আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, মিচিং ছাত্ৰ পৰিষদৰ অধ্যক্ষ সুনীল পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰা লগতে অন্যান্য বিশিষ্ট অতিথিসকল। জোনাইৰ পৰা মাধুৰ্য গগৈ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।